আইৰ নীলাখামৰ চিঠিখন। বোপায়ো, কেনে আছ? এতিয়া সন্ধ্যা লাগিছে। ঘৰৰ চালে আকাশৰ তৰা দেখিছো। এন্ধাৰ হলে মোৰ বৰ ভয় লাগিব। বৰষুণ হলে তিতি থাকো যে, ৰ'দ দিলে আকৌ শুকাই যাওঁ। আজি তোলৈ বৰকৈ মনত পৰিছে অ। নাতি দুটা কেনে আছে বাৰু? বোৱাৰীৰ চাগে বৰ কষ্ট হৈছে নহয়নে? মই জানো নহয় মাকৰ কষ্টবোৰ। জান বোপাই, পৃথিৱীত আইৰ সমান কোনো নাই। তই যেতিয়া মোৰ গৰ্ভত আছিলি, মই বহুত দিন বতিয়াইছিলো। একো খাবও নোৱাৰো। পিতাইৰ চিন্তা হৈছিল, কিন্তু মই সহ্য কৰিছিলো। এয়া যে মাতৃত্ব হোৱাৰ গৌৰৱ। বহুত দিন উজাগৰে কটালো। তই যেতিয়া পেটৰ ভিতৰতে নিশ্চুপ হৈ যাও, তেতিয়া মোৰ চিন্তা হয়। আৰু যেতিয়াই খুন্দিয়াই ভুকুৱাই থাক, কষ্ট হলেও মোৰ বুকু ভৰি থাকে। এনেদৰেই 9 মাহ 10 দিনৰ পাছত তই যেতিয়া গৰ্ভ ফালি ওলাই আহিলি, মোৰ ব্যস্ততা আকৌ বাঢ়িল। কত দিন যে তোক কোলাত লৈ ভাত খালো। তোৰ পাইখানাৰে লুতুৰি পুতুৰি মোৰ গোটেই দেহ, কিন্তু ঘিণ কৰা নাছিলো। এতিয়া বিচনাত মই গুৱে মুতে লেটি লৈ আছো। চাবলৈ কোনো নাই অ। দেউতা থকালৈকে দুয়োৰে লগৰী আছিলো। দেউতাইও এৰি গুচি গল। ভেটিটো তই বিক্ৰী কৰি দিলি। ইমান কলো, মোকো লৈ যাও বোপাই। নাই, তই পাছত নিম বুলি কৈ আৰু ঘূৰি নাহিলি। বাৰীৰ চুকতে টিঙৰ চালি এখন দি মোক ৰাখি থৈ গলি। বহুত দিন এসাঁজ ভাত খাবলৈ পোৱা নাই অ বোপাই। কাপোৰৰ অভাৱত নাঙঠ হৈ আছো। ওচৰ চুবুৰীয়াই তোৰ কথা বৰকৈ সোধে। তই বোলে তিৰোতা হেৰুৱা হলি। পিছে মই নেমানো। নিজ ভালেই জগত ভাল। নাতি নাতিনীকেইটাক এবাৰ চাবলৈ বৰ মন গৈছো বোপাই। এদিন সময় পালে লৈ আহিবিচোন। সিহঁতিও জানিব লাগিব নহয় তোৰ এজনী মা আছিল বুলি। নহলে দেখোন সিহঁতিও এদিন মাক দেউতাক বুলি তহঁতক পাহৰি যাব।